এয়া এইফালে হৈ গ'ল এনেদৰে আৰু এইফালে চাওক এয়া হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ' লৈছোঁ আপোনালোকলৈ বুলি আৰু এয়া আজি আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ অন্য এটা ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত মই আজি আপোনালোকক অকণমান বেলেগ দেখাম আশা কৰোঁ সকলো ভালে আছে নিশ্চয় আৰু ভালে থকাটোৱে কামনা কৰোঁ আৰু বহুত বেছি বৰষুণ এইকেইদিন আমাৰ অসমতে বুলি ক'ব পাৰি ৰাতিপুৱাৰ পৰা মানে পুৰা বৰষুণ এতিয়া অকণমান আবেলি সময়ত বৰষুণ জাক এৰি দিছে আৰু যিহেতু বৰষুণ দিলে একো কৰিবলৈ মন নাযায় আৰু গোটেইখন মানে বোকা পানীৰে নধৰা হৈ যায় গতিকে সেয়ে ভিডিঅ' বনোৱা নাই আৰু এয়া আজি এতিয়া পিছবেলা মই অকণমান ফ্ৰী আছোঁ গতিকে সেই ভিডিঅ' এটাকে বনাওঁ বুলি ভাবিলোঁ আশা কৰোঁ আপোনালোকে শেষলৈকে চাব আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম মই বেলেগ ধৰণৰ এটা বস্তু বেলেগ মানে নহয় আৰু যিটো বস্তু নেকি আমি পেলনীয়া বস্তুৰ পৰাও বনাব পাৰোঁ সুন্দৰ এটা বস্তু আৰু সেইটোনো কি বনাওঁ আপোনালোকক দেখাইছোঁ আহক চাওঁ মোৰ ভিডিঅ'টোৰ যোগেদি আৰু এতিয়া চাওঁচোন আহক মই কি বনাওঁনো এইটো হ'ল এটা চাৰ্ট 34 সাইজৰ চাৰ্ট এটা চাৰ্টটোত অলপমান দাগ লাগিলে চেকা লাগিলে গতিকে এইটো চাৰ্টটো বিক্ৰী কৰিব পৰা নাযাব ভাবিলোঁ মই ইয়াৰে এটা পিলো কভাৰ বনাওঁ আৰু কেনেকৈ বনাওঁ চাবচোন আপোনালোকে এইটো হ'ল চাৰ্টটো আৰু এতিয়া মই ইয়াক এটা কভাৰ বনাম দেখিছেনে এইখিনি হ'ল বুটামখিনি এয়া এইটো ফ্ৰণ্ট সাইড আৰু এইফালে এয়া বেক সাইড এতিয়া চাব দেই মই কেনেকৈ বনাম আৰু এয়া 4 স্কোৱাৰ কাটি ল'লোঁ চাৰ্টটো এয়া দেখিছেনে চাৰিওফালে কাটি লৈ এনেকুৱা 4 চুকীয়া কৰি ল'লোঁ সুন্দৰকৈ আৰু এইটো হ'ল ফ্ৰণ্ট সাইডটো এয়া বুটাম লাগিয়ে আছে এইটো হ'ল বেক সাইডটো আৰু এতিয়া মই ইয়াতে কিবা এটা ডিজাইন দিম চাৰিওফালে কাটি ল'লোঁ সুন্দৰকৈ মোৰ কভাৰটো ইমানটো মানেই লাগে গতিকে সেয়ে মোৰ কভাৰ অনুযায়ী মই কাটি লৈছোঁ এইটো যাৰ যিমান দীঘল বহল হয় সেইটো মেজাৰমেণ্ট কৰি নিজে কাটি ল'ব পাৰিব আৰু মোৰটো ইমান বেছি ডাঙৰ নহয় গতিকে সেয়ে ইমানটো সাইজতে কাটি লৈছোঁ এয়া গতিকে জোখ মাখ কৰি নেদেখালোঁ আৰু নিজৰ প্ৰয়োজন অনুসৰি সকলোৱে বনাই ল'ব পাৰিব তেনেকৈ জোখত কাটি ল'ব পাৰিব এতিয়া হৈ গ'ল মোৰ এইটো কটা আৰু ইয়াৰ পিছত মই এতিয়া কি ডিজাইন দিওঁ অকণমান ভাবি লওঁ ৰ'ব আৰু এয়া মনতে ভাবি পালোঁ ফুল এপাহকে এম্ব্ৰইডাৰী কৰি লওঁ গতিকে সেয়া ফুল এপাহ আঁকি লৈছোঁ এনেধৰণে এনেকৈয়ে পাত এখিলা দিওঁ বুলি ভাবিছোঁ এয়া এখন হাতে কৰিছোঁ ষ্টেণ্ড নাই গতিকে এয়া এখন হাতে আঁকি আছোঁ দেখিছেনে এনেকৈ কৰি এয়া আঁকি লৈছোঁ মানে এম্ব্ৰইডাৰী কৰিম এনেকৈ কৰি এইফালেও এটা দিম পাত এইফালেও এটা দিম পাত এয়া আঁকি আপোনালোকক দেখাই আছোঁ এখন হাতেৰে আঁকিবলৈ দিগদাৰ হৈছে গতিকে মই থৈ লৈছোঁ মানে মোবাইলটো তাৰপৰা আঁকি লৈছোঁ আৰু এয়া চাওক ফুলপাহ আঁকি ল'লোঁ কেনেকুৱা লাগিছে বাৰু এইবিলাক কোনো কাৰ্বন চাৰ্বন লোৱা নাই ডাইৰেক্ট আঁকি দিছোঁ আৰু ভাল হ'লেও বেয়া হ'লেও ইমান বেছি মেজাৰমেণ্ট লৈ থকা নাই যিহেতু ঘৰতে পাৰিম গতিকে এয়া চাওকচোন ফুলপাহ এনেকৈ মনৰ ভিতৰতে বনাই লৈ আঁকি দিলোঁ আৰু এতিয়া মই আপোনালোকক কৰি সম্পূৰ্ণ হ'লে দেখাইছোঁ আৰু এয়া চাওক
ফাইনেলি মোৰ ফুলপা কৰি হৈ গ'ল এয়া দেখিছেনে ফুলপা কেনেকুৱা লাগিছে বাৰু জনাবচোন এয়া দেখিলেনে একো প্লেইন নোহোৱাকৈ বনাই ল'লোঁ এনেদৰেই আৰু কোনো মানে আগৰ পৰা যা যোগাৰ কৰি থোৱা নাই আৰু ডাইৰেক্ট কাটিছোঁ আৰু ফুল আঁকিছোঁ আৰু বনাইছোঁ এয়া দেখিছেনে ভাল লাগিলে নে বেয়া লাগিলে কমেণ্ট কৰি জনাবচোন এতিয়া দেখিছেনে এইটো হ'ল মাজৰ যি বুটাম থকা সেইটো পাৰ্ট এইটো এয়া চাৰিচুকীয়াকৈ মই যিটো কাটি লৈছিলোঁ সেইটো আৰু ইয়াৰ ওপৰতে দি দিম মই এতিয়া এইটো ফুল কৰাটো এইটো দেখিছেনে এইটো হ'ল ফ্ৰণ্ট ছাইড এতিয়া মই এইটো বেক ছাইড কৰি দিছোঁ আৰু গোটেই স্কোৱাৰটো সমানকৈ মিলাই লৈছোঁ মিলাই লৈ এতিয়া গোটেই ৰাউণ্ডটো এনেকৈ কৰি চিলাই দিম এয়া চাওক এতিয়া এইটো এনেকৈ দুইটা পাৰ্ট লগাই লৈ এতিয়া এইটো চিলাই দিম মেচিনত এয়া এইটো মাজৰ অংশটো এনেদৰে মাজতে থাকিবলৈ দিছোঁ ফাইনেলি মোৰ চিলাই হৈ গ'ল শেষ এয়া দেখিছেনে এই চাৰিও স্কোৱাৰ চিলাই ল'লোঁ এতিয়া মই লুটিয়াম কেনেকৈ চাব দেই এয়া এইটো বুটামটো লাগি আছিলে নহয় এইটো বুটামটো লাগি আছে যিটো সেইটো এয়া খুলি দিলোঁ এয়া চাওক এয়া এতিয়া লুটিয়াই দিলোঁ কিবি লাগিছে বগা কাপোৰ সূতা চূতা এয়া চাওক এইটো প্ৰেছ কৰি দিলে ধুনীয়া হৈ যাব এয়া চাওক এয়া চাওক আৰু বেক চাইডটো দেখাই দিছোঁ এয়া এইফালে এইটো খোল খাই আছে এই বুটামকেইটা লগাই দিলেই হৈ যাব মই এতিয়া কভাৰটো লগাই দেখাইছোঁ ৰ'ব আৰু এয়া কভাৰটো হৈ গ'ল আৰু এইটো হ'ল গাৰুটো এইটো গাৰুটোত এতিয়া মই এই কভাৰটো লগাই দিছোঁ এয়া চাওক এয়া এইফালে হৈ গ'ল এনেদৰে আৰু এইফালে চাওক এয়া কেনেকুৱা লাগিছে বাৰু এয়া চাওক এইটো এয়া ভাল লাগিছেনে বাৰু এয়া চাওক কিমান সুন্দৰ হৈ গ'ল এটা চাৰ্টৰ পৰা চিলালোঁ মই এটা কিচেন কভাৰ যদি ভাল পালে নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে মোৰ ভিডিঅ'টো আজি এয়া চাওক যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব
মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ আৰু আপোনালোকেও বনাই চাবচোন এনেদৰে যদি কেতিয়াবা পুৰণা চাৰ্ট আছে চাৰ্টৰ পৰা বনাই ল'ব এনেদৰে মানে পিলো কভাৰ বা কুচন কভাৰ তেনেদৰে চিলাই ল'ব পাৰিব সুন্দৰকৈ নিজৰ আইডিয়া মতে কৰি চাবচোন কেতিয়াবা আৰু ময়ো বনালোঁ আজি এনেদৰে আৰু কেনেকুৱা লাগিলে আপোনালোকৰ বাৰু আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোক সকলো ভালে কুশলে থাকক ভালকৈ থাকিব ভগৱানে যেন সকলোকে ভালে কুশলে ৰাখে তাকে কামনা কৰিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই গুড নাইট